কোনে কোনে এই ফৰ্মখন লাভ কৰিছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আবেদন পত্ৰ এপ্লিকেশন ফৰ্ম এই ফৰ্মখন কোনে কোনে লাভ কৰিছে যদি আপোনালোকে এই ফৰ্মখন এতিয়ালৈকে লাভ কৰা নাই আপোনালোকে এই ফৰ্মখন কমেন্ট কৰিব মই আপোনালোকক ভিডিঅ'খনৰ ডেসক্ৰিপচনত লিংক দি ৰাখিম তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ডাউনলোড কৰিব পাৰিব তো ইয়াতে প্ৰথমতে আপোনালোকক কোৱা হৈছে যে যিজন ব্যক্তিয়ে গেছৰ যিখন পাসবুক আছে এই পাসবুকৰ যাৰ নামত পাসবুক আছে ইয়াৰ তাৰ নামটো ইয়াতে আপোনালোকে ধুনীয়াকৈ লিখি দিব আপোনালোকৰ গাৰ্জেন্টৰ নাম ইয়াতে 2 নম্বৰ যেটো বক্স আছে এই বক্সখনত আপোনালোকে লিখি দিব ইয়াতে তৃতীয় নম্বৰত লিখা আছে এলপিজি কানেকশন আইডি নম্বৰ তো এলপিজি আইডি কানেকশন নম্বৰ আপোনালোকে কেনেকৈ উলিয়াব মই আপোনালোকক অলপ পাছতে আপোনালোকক দেখুৱাই দি আছো ইয়াতে আপোনালোক আধাৰ কাৰ্ডৰ নম্বৰ দিব ইয়াতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰ দিব ইয়াতে আপোনালোকৰ যেটো পাসবুক যেটোৰ গেছৰ যিখন পাসবুক আছে এই পাসবুকখনৰ আপোনালোকৰ ৰেজিষ্ট্ৰেচন মোবাইল নম্বৰটো আপোনালোকে ইয়াতে দি দিব আপোনালোকে ইয়াতে অৰুণোদয় আঁচনি যাৰ নামত আবেদন কৰিছিল সেই মানুহজনৰ ইয়াতে নাম দিব আৰু আপোনালোকৰ অৰুণোদয় আঁচনিৰ আইডিখন ইয়াতে আপোনালোকে দিব তো অৰুণোদয় আইডিখন আপোনালোকে কেনেকৈ লাভ কৰিব আপোনালোকৰ যিখন নতুন যিখন লিষ্ট আহিছিল এই লিষ্টখনত আপোনালোকৰ অৰুণোদয় আঁচনিখনৰ নামৰ সৈতে আপোনালোকৰ আইডিখন আপোনালোকে তাতে পাই যাব এই বক্সখনত আপোনালোকে টিক মাৰ্ক লগাব আৰু আপোনালোকে ইয়াতে দুটাতে আপোনালোকে যদি এজনে ব্যক্তি হয় আপোনালোকে দুটাতে আপোনালোকে সিগনেচাৰ কৰিব তো মই আপোনাক দেখুৱাই দি আছো যে আপোনালোকে এলপিজি আইডিখন কেনেকৈ উলিয়াব প্ৰথমতে আপোনালোকে গুগল ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰিব ওপেন কৰি কিনে ইয়াতে সাৰ্চ বাৰত আপোনালোকে টাইপ কৰিব এলপিজি মাই এলপিজি লিখিলে হ'ব মাই এলপিজি ইয়াতে লিখি কিনে সাৰ্চ বাৰত সাৰ্চ কৰিব ফাৰ্স্ট যেটো লিংক আহিব এই লিংকত ক্লিক কৰিব ইয়াতে আপোনালোকে তিনিটা সিলিন্ডাৰ দেখা পাব তিনিটাৰ ভিতৰত আপোনালোকৰ কোনটো হয় ভাৰত ইণ্ডিয়ান আৰু আপোনালোকৰ স্পিড আছে তো আপোনালোকৰ যেটো হয় হেতু আপোনালোকে ইয়াতে ক্লিক কৰিব তো মোৰ যেহেতু ভাৰত গ্যাস আছে ভাৰত গ্যাসত মই ক্লিক কৰিছো ক্লিক কৰাৰ লগে লগে কিন্তু এনেকৈ আপোনালোকৰ সন্মুখত পেজটো ওপেন হ'ব তো ইয়াতে আপোনালোকে চাব পাৰিছে ফাইন্ড ইয়োৰ 17 ডিজিট এলপিজি আইডি তো ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে কুইক সাৰ্চ আৰু ইয়াতে চাব পাৰিছে নৰ্মেল সাৰ্চ তো আপোনালোকে ইয়াতে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব স্টেট সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব আৰু ইয়াতে আপোনালোকৰ যেটো ভাৰত গ্যাসৰ ডিস্ট্ৰিবিউটাৰ আছে এই ডিস্ট্ৰিবিউটাৰৰ নাম ইয়াতে আপোনালোকে সিলেক্ট কৰিব আৰু ইয়াতে আপোনালোকৰ কনজিউমাৰ যেটো আপোনালোকৰ গ্যাসৰ পাসবুক আছে এই পাসবুকখনৰ কনজিউমাৰ নম্বৰটো ইয়াতে আপোনালোকে মানে সাৰ্চ কৰিব সাৰ্চ কৰাৰ ইয়াতে টাইপ কৰি কিনে আপোনালোকে ইয়াতে ক্যাপচাৰ যেনেকৈ আছে সেম টু সেম হেনেকৈ আপোনালোকে ক্যাপচাৰটো দি লব দিয়াৰ পাছত আপোনালোকে যেটো প্ৰসিড অপচন আছে এই অপচনটোত ক্লিক কৰিব লাগিব তো মই পাছত ইয়াতে ক্যাপচাৰ দি কিনে প্ৰসিডত ক্লিক কৰিছো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অলপ স্ক্ৰল আপ কৰিব তো ইয়াতে চাব পাৰিছে ইয়োৰ এলপিজি আইডি তো ইয়াতে এনেকৈ আপোনালোকে আপোনালোকৰ মোবাইলতে শো হ'ব তো এই এলপিজি আইডিখন আপোনালোকে গ্যাসৰ যিখন ফৰ্ম আছে এই ফৰ্মত আপোনালোকে ধুনীয়াকৈ লিখি দিব লাগিব তো আশা কৰিছো ভিডিঅটো আপোনালোকৰ সকলোৰে ভাল লাগিছে ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ ভিডিঅটো শ্বেয়াৰ কৰি দিব তো আজিলৈ ভিডিঅটো ইমানতে সামৰিছো নেক্সট আন এটা ভিডিঅত আপোনালোক সকলোকে লগ পাম